Okay, start কৰিম আজি আমি ইংলিছ start কৰিম Okay, start কৰিছো আমি প্ৰথম টপিকটো হৈছে কালেক্টিভ নাউন কালেক্টিভ নাউন মানে তোমালোকে নিশ্চয় জানা কি হয় কালেক্টিভ নাউন মানে মই কৈ দিছো গ্ৰুপ name of a group of something noun মানে তোমালোকে জানা বিশেষ্য noun মানে কি হয় naming words are called noun গতিকে noun is nothing but a name noun মানে কি হয় নাম এটা হয় মানুহৰ নাম হ'ব পাৰে চহৰৰ নাম হ'ব পাৰে বা যিকোনো বস্তুৰ নাম হ'ব পাৰে নাউন বিভিন্ন ধৰণৰ আছে এক্সামছৰ কাৰণে আটাইতকৈ ৰিলেভেন্ট হৈছে কালেক্টিভ নাউনছ গতিকে আমি কালেক্টিভ নাউনছৰ পৰা ষ্টাৰ্ট কৰিম কালেক্টিভ নাউন মানে কি হয় নেম অফ এ গ্ৰুপ অফ সামথিং সামথিং মানে কি এনিমেলছ হ'ব পাৰে যিকোনো থিংছ হ'ব পাৰে বা কমোডিটিজ হ'ব পাৰে বস্তু হ'ব পাৰে ঠিক আছে আমি ষ্টাৰ্ট কৰিছো এই গ্ৰুপছ অফ এনিমেলছৰ নেমছবোৰ বৰকৈ আহে এক্সামছত ফৰ এক্সাম্পল ক্ৰো কাউৰী চৰাইৰ গ্ৰুপক কি বুলি কোৱা হয় কাউৰী চৰাইৰ গ্ৰুপক মাৰ্ডাৰ বুলি কোৱা হয় মাৰ্ডাৰ অফ ক্ৰোছ ঠিক আছে মাৰ্ডাৰ মানে কি এইটো নাউন হয় মাৰ্ডাৰ মানে একচুৱেলি নাউন হয় আৰু মাৰ্ডাৰ এজ এ যদি ভাৰ্ব আমি ব্যৱহাৰ কৰো তাৰ মিনিংটো কমপ্লিটলি বেলেগ হৈ যাব নহয় জানো মাৰ্ডাৰ ভাৰ্ব এটাও হয় আৰু ভাৰ্ব হিচাপে যদি ইউজ কৰো তেতিয়া মাৰ্ডাৰ মানে হত্যা কৰা কিন্তু সেইটো মাৰ্ডাৰ নহয় ইয়াতে মাৰ্ডাৰটো আমি নাউন হিচাপে ইউজ কৰিছো মাৰ্ডাৰ অফ ক্ৰোছ মানে এই গ্ৰুপ অফ কাউৰীৰ জাকক মাৰ্ডাৰ বুলি কোৱা হয় তাৰপিছত আউল মানে চৰাই আউল যিটো চৰাই ফেঁচা চৰাইৰ গ্ৰুপ অফ পাৰ্লিয়ামেণ্ট বুলি কোৱা হয় এগেইন পাৰ্লিয়ামেণ্টৰ এইটো ছেকেণ্ড মিনিংটো হয় আৰু এটা মিনিং আছে পাৰ্লিয়ামেণ্ট মানে তোমালোকে জানাই আমি পলিটিক পঢ়িছো কিন্তু এইটো ছেকেণ্ড মিনিং হয় পাৰ্লিয়ামেণ্টৰ পাৰ্লিয়ামেণ্ট অফ আউলছ বুলি কোৱা হয় তাৰপিছত পেৰট ভাটৌৰ চৰাইৰ জাকক কি বুলি কয় ভাটৌৰ চৰাইৰ জাকক পেণ্ডেমনিয়াম বুলি কোৱা হয় পেণ্ডেমনিয়াম ঠিক আছে পেণ্ডেমনিয়াম শব্দটোৰ মিনিংটো কি হয় পেণ্ডেমনিয়াম মানে নইজ একচুৱেল মিনিংটো হৈছে নইজ পেণ্ডেমনিয়াম কিন্তু ইয়াতে ইয়াৰে ছেকেণ্ড মিনিংটো আহিছে ছেকেণ্ড মিনিংটো মানে কি জাকক ভাটৌ চৰাইৰ জাকক পেণ্ডেমনিয়াম বুলি কোৱা হয় আৰু ফ্লক মানে কি মই কৈ দিছো ফ্লক যিকোনো চৰাইৰ গ্ৰুপকে ফ্লক বুলি ক'ব পাৰি আৰু ফ্লক মানে কি হয় যিকোনো চৰাইৰ জাককে ফ্লক বুলি কোৱা হয় এ ফ্লক অফ বাৰ্ডছ বুলি কোৱা হয় ফ্লক অফ বাৰ্ডছ মানে উৰি থকা অৱস্থাত আমি ফ্লক বুলি কওঁ ঠিক আছে যেতিয়া উৰি আছে তেতিয়া আমি ফ্লক বুলি ক'ব পাৰো ফ্লক অফ পেৰটছ বুলিও ক'ব পাৰো ফ্লক অফ ক্ৰ'ছ বুলিও ক'ব পাৰো উৰি থকা অৱস্থাত কিন্তু যেতিয়া বহি আছে তেতিয়া আমি মাৰ্ডাৰ অফ ক্ৰ'ছ বুলি ক'ম পাৰ্লিয়ামেণ্ট অফ আউলছ বুলি ক'ম আৰু পেণ্ডেমনিয়াম অফ পেৰটছ বুলি ক'ম নেক্সটটো চোৱা ক্লাম্প অফ ট্ৰিজ ট্ৰিজৰ কালেক্টিভ নামটো হৈছে ক্লাম্প CLUMP ক্লাম্প তাৰপিছত ট্ৰুপ অফ মাংকিজ ট্ৰুপৰ আৰু এটা মিনিং আছে জানানে ট্ৰুপ মানে চলজাৰো হয় চলজাৰ সেনা জোৱানবোৰক আমি ট্ৰুপ বুলি কওঁ ন আৰ্মি ট্ৰুপছ বুলি কওঁ পুলিচ ট্ৰুপছ বুলি ক'ব পাৰো কিন্তু ইয়াতে সেইটো মিনিং নহয় ইয়াতে মাংকিৰ কালেক্টিভ নাউন হিচাপে ইউজ হৈছে ট্ৰুপটো ঠিক আছে তাৰপিছত
মেকুৰীৰ জাকক কি বুলি কওঁ আমি ক্লাউডাৰ বা ক্লাটাৰ বুলি কওঁ ক্লাটাৰ বা ক্লাউডাৰ দুটা হ'ব পাৰে ক্লাউডাৰ বা ক্লাটাৰ অফ কেটছ ঠিক আছে তাৰ পিছত এন্ডছ প্ৰচেছন বা কলনি কলনি বুলি ক'ব পাৰো কলনি অফ এন্ডছ যেহেতু একেলগে থাকে মাটিৰ তলত কলনি বুলি ক'ব পাৰো বা প্ৰচেছন বুলি ক'ব পাৰো যেতিয়া মুভমেন্টত থাকে আমি প্ৰচেছন বুলি কওঁ আৰু যেতিয়া একেলগে থাকে আন্ডাৰগ্ৰাউণ্ড তেতিয়া আমি কলনি বুলি ক'ব পাৰো ঠিক আছে তাৰপিছত ডলফিন বা ৱেলছ pod of dolphins এইটো আহিছিলে DHS 2019 আহিছিলে এইটো pod of dolphins what is the collective noun for dolphins এইটো হেলথৰ এক্সাম 2019 আহিছিলে আসাম গভৰ্ণমেণ্টৰ গতিকে এইটো মনত ৰাখিবা PUD pod ঠিক আছে তাৰপিছত বীৰ জাকক কি বুলি কওঁ আমি swarm বুলি কওঁ swarm of bees তাৰপিছত আৰু এটা কথা মই কৈ দিছো এইখিনিতে এই swarm যিটো শব্দ swarmটো এজ এ আমি ভাৰ্বো ইউজ কৰিব পাৰো এটো নাউন হয় ইয়াতে swarm of bees এটো নাউন হয় কিন্তু swarm আমি এজ এ যদি ভাৰ্ব ইউজ কৰো swarmৰ মিনিংটো কেনেকুৱা হ'ব ফৰ এক্সাম্পল মই এটা সেন্টেন্স লিখি দিছো this place is swarming with people this place is swarming with people swarming continuous swarming with people মানে এই জায়গাখন মানুহেৰে ভৰ্তি হৈ আছে মানে বহুত মানুহ আছে এইখন জায়গাত ঠিক আছে গতিকে swarmটো নাউন হয় কিন্তু এজ এ ভাৰ্বো আমি swarm শব্দটো ইউজ কৰিব পাৰো এইবোৰ বস্তু মনত ৰাখিবা কাৰণ synonyms and antonyms টপিক যিটো আছে তাৰ পৰা কোৱেশ্চনছ আহিবই আৰু synonyms antonyms পৰা যোৱাবাৰ এডিআৰিত প্ৰায় 500টা কোৱেশ্চনছ আহিছিলে synonyms antonyms কোৱেশ্চনবোৰ কেনেকুৱা হয় তাৰে দুই তিনটা একেবাৰে সিম্পল দিব কিন্তু বাকি এটা বা দুটা টাফ লেভেলৰ দিয়ে গতিকে যদি টাফ লেভেলৰটো কৰি দিব পাৰা তোমালোকৰ অলৰেডি এটা ডাঙৰ এডভান্টেজ তোমালোকে পাই যাবা কম্পেৰেটিভলি ঠিক আছে গতিকে synonyms and antonyms যেহেতু হাজাৰ হাজাৰ আছে এনেকৈ বস্তুবোৰ মনত ৰাখিব লাগিব আমি যদিও synonyms and antonyms ডাইৰেক্টলি সেই টপিকটো কৰা নাই আমি বেলেগ এটা টপিক কৰি আছো কিন্তু তথাপিতো ইয়াৰ পৰা বহুত synonyms and antonyms word meaning তোমালোকে পাই আছা ইয়াৰ পৰাও তোমালোকে synonyms and antonyms এখন নোটবুক বনাই ইয়াৰ পৰা তোমালোকে নোট ডাউন কৰি যাবা একেলগে কাৰণ synonyms and antonyms বহুত ফাস্ট হয় সাপোজ swarmৰ এটা synonym আছে swarmৰ এটা synonym কি হ'ব crowd হ'ব C আৰু W D crowd again crowdৰ আৰু synonym থাকিব আৰু হেতুৰো আৰু 10টা synonym থাকিব আৰু প্ৰত্যেকটাৰে আৰু 10টাকে থাকিব গতিকে যেহেতু হাজাৰ হাজাৰ synonyms antonyms আছে গতিকে কমন পেলোৱাটো বহুত টান কমন পেলোৱাটো সহজ নহয় কিন্তু তথাপিতো এনেকে সিস্টেমেটিক্যালি আমি পঢ়িব লাগিব প্ৰত্যেকটা টপিকতে synonyms antonyms বিচাৰিব লাগিব যে এইটোৰ synonym কি হ'ব হেতুৰ antonym কি হ'ব antonym মানে হৈছে অপোজিট swarmৰ মই swarm শব্দটো মই মেনশন কৰিছো তোমালোকে খুদিব পাৰা যে swarmৰ synonym কি হ'ব মই কৈ দিলো তোমালোকে লিখি লবা বুজি পাইছনে এনেকে আমি synonyms antonyms পাৰ্টটো কভাৰ কৰিব লাগিব নেক্সটটো চাইছো আমি নেক্সটটো হৈছে ফ্লক অফ বাৰ্ডছ সেইটো মই কলো উৰি থকা অৱস্থাত ফ্লক বুলি কয় যিকোনো চৰাইকে ফ্লক বুলি কয় ফ্লাটাৰ অফ বাটাৰফ্লাইজ ফ্লাটাৰ বা কেলিডস্কোপ বুলি কোৱা হয় ফ্লাটাৰ বা কেলিডস্কোপ অফ বাটাৰফ্লাইজ পখিলাৰ জাকক ফ্লাটাৰ বুলি কোৱা হয় বা কেলিডস্কোপ বুলি কোৱা হয় তাৰ পিছত লিটাৰ অফ কাবছ মানে কি হয় পোৱালি লিটাৰ অফ কাবছ তাৰ পিছত এ কাষ্ট অফ ফেলকন মানে কি চৰাই চিলা কাষ্ট অফ ফেলকনছ বুলি কওঁ তাৰ পিছত কাষ্ট অফ ফেলকনছ তাৰ পিছত হাৰ্ডটো বহুত কমন হয় তোমালোক সবেই নিশ্চয় শুনিছা হাৰ্ড অফ কাউ বুলিও ক'ব পাৰো
ডংকি বুলিও ক'ব পাৰো, বাফেলোছ বুলিও ক'ব পাৰো আৰু এলিফেন্টছ বুলিও ক'ব পাৰো। এই গোটেইকেইটা জন্তুৰে কালেক্টিভ নাউন হৈছে হাৰ্ড। ঠিক আছে? তাৰপিছত স্কুল বা শোল অফ ফিছ। মাছৰ কালেক্টিভ নাউনটো কি হয়? স্কুল বুলিও কওঁ আমি বা শোল বুলিও ক'ব পাৰো। ঠিক আছে? স্কাল্ক অফ ফক্সেছ। শিয়ালৰ জাকক কি বুলি কওঁ আমি? স্কাল্ক বুলি কওঁ। তাৰপিছত ফ্ৰগছ। ফ্ৰগছৰ জাকক কি বুলি কওঁ? নট বুলি কওঁ। নটৰ আৰু এটা মিনিং আছে। নট মানে কি হয়? জেনেৰেলি নট মানে কি? নট মানে গাঁঠি হয় ন? আমি যে কাপোৰ বা ৰছীত যে গাঁঠি মাৰো, সেই গাঁঠি চেম ৱৰ্ড হয় এইটো। কিন্তু এইটো এজ এ নাউন ইউজ কৰা হৈছে। গাঁঠিটো নাউনে হয়, কিন্তু এইটো বেলেগ এটা কনটেক্সটত ইউজ কৰা হৈছে। ফ্ৰগছৰ কালেক্টিভ নাউন হিচাপে ইউজ কৰা হৈছে। তাৰপিছত গেগল অফ গিছ। গিছ মানে কি? হাঁহ। হাঁহৰ জাকক গেগল বুলি কোৱা হয়। GAGGL, গেগল। তাৰপিছত গৰিলাৰ জাকক কি বুলি কোৱা হয়? গৰিলা ইজ এ টাইপ অফ মাংকি, এপ। বেণ্ড বুলি কোৱা হয়, BAND, বেণ্ড। বেণ্ড অফ আমি মিউজিচিয়ানছ বুলিও ক'ব পাৰো। বেণ্ড অফ মিউজিচিয়ানছ বুলিও ক'ব পাৰো। আমি বেণ্ড পাৰ্টি বুলি কওঁ ন? সেইটোৱে বেণ্ড হয়। বেণ্ড অফ মিউজিচিয়ানছ বা বেণ্ড অফ গৰিলাৰ কালেক্টিভ নাউনটো বেণ্ড হয় কিন্তু। আপুনিও যদি অসম চৰকাৰৰ আগন্তুক চাকৰি প্ৰত্যাশী তেন্তে অনতিপলমে বেলতলাস্থিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান BSc একাডেমীত নামভৰ্তি কৰি নিজৰ সপোন বাস্তৱায়িত কৰক। আপোনাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই পাঠ্যক্ৰমত আছে অভিজ্ঞ শিক্ষকসকলৰ তত্ত্বাৱধানত সকলো বিষয়ৰ সবিশেষ প্ৰশিক্ষণ। পাঠ্যক্ৰমত অন্তৰ্ভুক্ত বিষয়সমূহ হ'ল কোৱান্টিটিভ এপ্টিটিউড, জেনেৰেল নলেজ, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং আৰু আছাম স্পেচিফিক GK। লগতে ইয়াত নিয়মীয়াকৈ মক টেষ্ট কণ্ডাক্ট কৰা হয়, যাতে আহিবলগীয়া পৰীক্ষাৰ বাবে আপোনালোকে নিজৰ দক্ষতা নিজে বিশ্লেষণ কৰিব পাৰে। লিখিত পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ বাবে সমল ব্যক্তিসকলৰ তত্ত্বাৱধানত কম্পিউটাৰ দক্ষতা আৰু মৌখিক পৰীক্ষাৰ সম্পূৰ্ণ বিনামূলীয়া বিশেষ প্ৰশিক্ষণ। গতিকে সবিশেষ তথ্যৰ বাবে পলম নকৰি স্ক্ৰীণত দিয়া নম্বৰটোত যোগাযোগ কৰক বা বেলতলাস্থিত BSc একাডেমী ব্ৰাঞ্চত আহি অধিক তথ্য লাভ কৰক। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ভাগ্যলক্ষী বৰুৱা। আজি মই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 যিটো এক্সাম হৈছিলে তাত ক্ৰেক কৰি পেলাই ভাল পোষ্ট এটাত বা ভাল ডিপাৰ্টমেণ্ট অফ ছেৰিকালচাৰত আজি মই পোষ্ট জইন কৰিম। মোৰ নাম শ্ৰী বিষ্ণুজ্যোতি বৰা। ৰিচেণ্টলি যিটো অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্ট দিছিলে তাত মই গ্ৰেড 3 ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত এটা পোষ্ট পালোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱশ্ৰীৰাজ বৰা। সদ্য ঘোষিত আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ গ্ৰেড 3 পদৰ বাবে মই নিৰ্বাচিত হৈছোঁ। নমস্কাৰ, মোৰ নাম মঞ্জিত গগৈ। ফাইনেলি মই এবাৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত মোৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 ছিলেকশ্যন হৈছে। নমস্কাৰ, মোৰ নাম কল্যাণ শইকীয়া। ফাইনেলি মই ADRE গ্ৰেড 3 এক্সামত মই পাছ কৰিছোঁ। নমস্কাৰ, মোৰ নাম নয়নজ্যোতি গগৈ আৰু মোৰ ইতিমধ্যে অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 মোৰ ফাইনেল ছিলেকশ্যন হৈছে। মোৰ ডিপাৰ্টমেণ্ট হৈছে কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট। নমস্কাৰ, মোৰ নাম ৰাজ অলেমান। মই এইবাৰ অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামত ग्रेड 3 विभागत होम एंड पॉलिटिकलत उत्तीर्ण होबल। मेरा नाम अजय सिंह है। मेरा अभी फाइनली आसाम डायरेक्ट रिक्रूटमेंट का ग्रेड 4 एग्ज़ाम क्लियर हो गया है। So I'm very much grateful to all of the teachers and the team. BSc ইনষ্টিটিউটক ধন্যবাদ জনাব বিচাৰিছোঁ, তেওঁলোকে যি ছাপোৰ্ট আৰু মোক দিছিলে। ইয়াৰ বাবে মই সমূহ BSc একাডেমীৰ ফেকাল্টি আৰু ছাপৰ্টিং ষ্টাফক ধন্যবাদ জনাব বিচাৰোঁ। আৰু মই BSc একাডেমীক ধন্যবাদ জনাইছোঁ। সেইটো কাৰণে মই BSc একাডেমীৰ সমূহ ফেমিলিক আৰু ফেকাল্টিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। I am very much thankful for BSc একাডেমী। এই ক্ষেত্ৰত মোৰ সহায় কৰি আহিছে BSc একাডেমীৰ ষ্টাফ আৰু ফেকাল্টি মেম্বাৰবোৰে প্ৰথমৰ পৰাই সহায় কৰি আহিছিল মোক। सभी BSc
एकेडमी का फैकल्टी, BSc एकेडमी का सपोर्टिंग स्टाफ और डायरेक्टर सर को थैंक यू कहना चाहता हूँ, क्योंकि इस जर्नी में उन्होंने मेरा बहुत कुछ हेल्प किया, सपोर्ट किया और मुझे